চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ভূঞাগড় গাঁও পঞ্চায়তৰ সমিতি গঠন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ভূঞাগড় গাঁও পঞ্চায়ততো আজি সংশোধিত পঞ্চায়ত বিধি নৱ নিৰ্বাচিত প্ৰতিনিধিসকললৈ গাঁও পঞ্চায়তৰ সভাপতি উপসভাপতি পদত সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰাৰ লগতে শপত গ্ৰহণ কৰে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ভূঞাগড় গাঁও পঞ্চায়তত ভূঞাগড়ৰ গাঁও পঞ্চায়তৰ সভাগৃহত চৰকাৰী কৰ্তৃত্বশীল বিষয়ৰ উপস্থিতিত নৱনিৰ্বাচিত প্ৰতিনিধিসকলে ভূঞাগড় গাঁও পঞ্চায়তত পম্পীনাথ ডেকাক সভানেত্ৰী নিজিন কুমাৰ নাথক উপসভাপতি হিচাপে নিৰ্বাচিত কৰে। শ্ৰী পম্পীনাথ ডেকা ভূঞাগড় গাঁও পঞ্চায়তৰ চাকুৱাপৰা ২ নম্বৰ ৱাৰ্ডৰ সদস্য হিচাপে উত্তীৰ্ণ হৈছিলোঁ। এতিয়া মানে আকৌ সভাপতি পদৰ বাবে আমাৰ 10জন সদস্যই মানে প্ৰস্তাৱ আগবঢ়াইছে। তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। অহা 5 বছৰ যাতে আমি সকলোৱে মিলি মানে গাঁৱৰ ৰাইজেও সহায় সহযোগ কৰি কামখিনি মানে সুকলমে চলাই নিব পাৰোঁ তাৰে মানে কামনা কৰিছোঁ। 6খন গাঁৱৰ মানে দায়িত্বটো এতিয়া মানে আহিব গতিকে মানে ওপৰৰ পৰা এনে যেনেকুৱা মানে ধৰ কাম কাজখিনি আহিব সেইখিনি মানে আমাৰ 10জনৰ ভিতৰত মিলি কৰিবলৈ বাধ্য হৈছোঁ। নমস্কাৰ, আমাৰ ভূঞাগড় গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ নিৰ্বাচন আনুষ্ঠানিকভাৱে আজি সম্পন্ন হৈ যায়। যিসকল সদস্য আমাৰ ভূঞাগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত 10টা ৱাৰ্ডৰ পৰা নিৰ্বাচিত হৈ আহি আজি ভূঞাগড় পঞ্চায়তত খোজ পেলাইছে, আটাইকেইগৰাকী ৱাৰ্ড সদস্যই সৰ্বসন্মতিক্ৰমে সভাপতি আৰু উপসভাপতি নিৰ্বাচিত হৈ যায় সুশৃংখলিতভাৱে। ইয়াত কোনো ধৰণৰ মনোমালিন্য কোনো ধৰণৰ বিভেদ দেখা পোৱা নগ'ল। তাৰ বাবে প্ৰথমতে মই ভূঞাগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত আটাইকেইটা 10টা ৱাৰ্ডৰে নিৰ্বাচিত সদস্যক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ দৰে এজন ব্যক্তিক উপসভাপতিৰ দৰে এটা গধুৰ দায়িত্ব দি অহা 5টা বৰ্ষত সমাজৰ হকে নিস্বাৰ্থভাৱে কাম কৰাৰ সুযোগটো দিয়াৰ বাবে প্ৰথমতে তেওঁলোকলৈ মই চিৰকৃতজ্ঞ। তেখেতলোকক মই ধন্যবাদ জনাইছোঁ। লগতে ভূঞাগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত 10টা ৱাৰ্ডৰ সমূহ ভোটাৰকে মই মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে সেৱা জনাইছোঁ। ভৱিষ্যতে অনাগত 5 বছৰত তেখেতসকলৰ অভাৱ অভিযোগ সকলো আমাৰ ভূঞাগড় গাঁও পঞ্চায়তৰ বডিটোৰ জৰিয়তে গোটেই 10জন সদস্যৰ মানে ভিতৰত আলোচনা কৰি সমাধানৰ চেষ্টা কৰিম বুলি দৃঢ় প্ৰতিজ্ঞ। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।